আৰু গাইজ চাবা পাৰে মই আছো গাড়ীত আৰু পল্লৱ আছে চাইকেল মাৰি কি বা কক বা যায় এই বা কক যায় আৰু আজি ভিডিঅ' আৰম্ভ কৰি দিছো তোৰ কিন্তু চকচোন পল্লৱে তালা খুলিব দিছে দেখোন ৰ'ব ৰ'ব বাপ্পা এইটো বেলেগ কৰ্ম দেখিব পাৰিছে ৰ'ব মই যাই আছো ৰ'ব চকলি যাই কিনে দেখাইছো বঢ়িয়াকৈ ৰ'ব। তো গাইজ মই ইমান দিন কিয় নাছিলো ইউটিউবত সেইটো আজি আপোনালোকে গম পালে যে দোকানখনত মই আছো বৰ্তমান। দোকানখন কাৰ মোৰ দোকানত কি পায় কি দাম সেইখিনি বঢ়িয়াকৈ একদম মানুহকে দেখাইছে এক্সপ্লেইন। হেল্ল' গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল বাৰাছ কালেকশ্যন। গাইজ আমি বহুত দিনৰ মূৰত আজি ওলাই আহিলোঁ হাতত কেমেৰাটো লৈ আমাৰ অলপ কাম চাম চলি আছিল আৰু আমি কিয় ভিডিঅ' অনা নাছিলোঁ আজি আপোনালোক চব কথা ক'ম আৰু দেখুৱাম আমি কি কাম কৰিব আৰম্ভ কৰিছোঁ তো বলক চাই থাকক। আৰু গাইজ চাবা পাৰে মই আছো গাড়ীত আৰু পল্লৱ আছে চাইকেল মাৰি কি বা কক বা যায় এই বা কক যায় আৰু আজি ভিডিঅ' আৰম্ভ কৰি দিছোঁ তোৰ কিন্তু চব আচল কথা গলা লিখাম আজি মই কেমেৰাত ভিডিঅ' আজি আৰু চাইকেল যি কিয় মানুহ প্ৰমোচন হয় স্কুটিৰ পে চাইছিকা দেখছি পেডেল মাৰিছে কুৰকুৰে পুৰা বল 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 গাইজ চকচোন পল্লৱে তালা খুলিব দিছে দেখোন ৰ'ব ৰ'ব বাপ্পা এইটো বেলেগ কৰ্ম দেখিব পাৰিছে ৰ'ব মই যাই আছো ৰ'ব চকলি যাই কিনে দেখাইছো বঢ়িয়াকৈ ৰ'ব। আৰু গাইজ চাওক দোকান খুলি ফেলে লাগে পল্লৱে আহি কিনে তালা চালা খুলি নতুন চাকৰি আবুৰ ৰ'ব গাইজ বঢ়িয়াকৈ দেখুৱাম আপোনালোকক পল্লৱে আজি কি কাম কৰে চব কথা কম আৰু ভিডিঅ' নাহাৰ মেইন কাৰণ এইও গাইজ আৰু বাবু বঢ়িয়াকৈ দোকান খুলি ওলাক নতুন চাকৰি না কি দে বস্তু ওলাই উলিয়ালো তাৰপিছত আমি বৰ্ণনা দি আছো ৰাইজক গাইজ আলাসৰ লাৰু গেলা দি থাকে আজি মই তাৰ অৱস্থা দেখাম ৰ'ব। আলাসৰ লাৰু হৈ কিনে ঘৰত আৰু কিমান সময় দেখো ফেক্সি ৰ'ব গাইজ চাওক এই অৱস্থা আজি তাৰ বাবুৰ অন্যদিনা মোক ঘৰ সাৰা বাচন ধোৱা দেখি না আজি তাক এই অৱস্থাত আপোনালোকৰ বদলা নাই কেনহা পাইছা না আজি অন্যদিন আজি মোক ঠাক ঠাক কৰা ঘৰত ঘৰ মুচো নহয় চব ওলাব লাগিব আৰু মন্দিৰ হয় ঘৰ নহয় সেয়ে দেচোন সত্য মন্দিৰ বাবু দে বাবুৰে একদম ঘৰ ঝাৰু দি একদম পূজা কৰাত ব্যস্ত আমাৰ বাবু আহি হাঁহিকে আছা পূজা কৰাতে এই ধূপ দুডাল দি আৰু মই এনেই যাত্ৰা হৈ ধূপ দিয়াৰ পিছতে ভিডিঅ'ত গম পাব নহয় যে দে আমাৰ ধূপডাল দি লওঁ দি ল সকলো কেমেৰা হৈ থাকিব যি কৰা তই দোকান পুৰা দেখি দিম একদম ভালকে গোটাই দেখি দিম তই কামখানে কৰিলো। তো গাইজ মই ইমান দিন কিয় নাছিলো ইউটিউবত সেইটো আজি আপোনালোকে গম পালে যে দোকানখনত মই আছো বৰ্তমান। দোকানখন কাৰ মোৰ দোকানত কি পায় কি দাম সেইখিনি বঢ়িয়াকৈ একদম মানুহকে দেখাইছে এক্সপ্লেইন কৰি আৰু মই বস্তুগিলাও দেখাই দিম চাই থাকক গাইজ। হয় গাইজ পল্লৱে ঠিক কথা ক'লাক সি এতিয়া বিৰাট ডাঙৰ এটা দোকানী হৈছিল সেইকাৰণে ভিডিঅ' চিডিঅ' একদম বাদ দিলাক আৰু দোকানখন কৰিছে আপোনালোক মই জনাই দি আছো গাইজ আৰু দোকানখনৰ নাম কি সেইটো মই কৈ আছো গাইজ ৰ'ব বাৰু কেলে যাই আছো চাই থাকক। গাইজ এখানে হ'ল পল্লৱৰ দোকান আৰু গাইজ দোকানৰ নাম হ'ল পেন কৰ্ণাৰ চামতা নলবাৰী অসম আৰু গাইজ দোকানখন আছে আমাৰ এইটো SBI বেংকৰ এইটো এখানে দোকান কাষতে আৰু ইবাগে আছে আমাৰ তেল ডিপু তো বঢ়িয়া জেগাত অৱস্থিত দোকানখন আৰু দোকানত হ'লচেল হয় ৰিটেইল হয় আৰু আমাৰ দোকানত কি বস্তু আছে দোকানত ষ্টুডেণ্টৰ এক্সেছৰিজ গোটাইখিনি আছে চব পায় চব হ'লচেলো হয় দাদা হ'লচেলো আছে ৰিটেইলো আছে মেইনটো হ'লচেল আৰু হ'লচেলটো নলবাৰীত দামতে পোৱা যাব একদম ভাল ৰেটত পোৱা যাব আৰু আৰু কি আছে একবাৰ দেখাই দিয়কচোন দাদা। কলম আছে বিভিন্ন ধৰণৰ চব কলম ভৰ্তিও দিছে কলমেদি কলম বহি আছে খালি আছে অলপমান আমাৰ আৰু আহি আছে সেইগিলা বৰকচোন বিক্ৰী বাৰ্তা কেনে চলিছে ঠিক ঠাক চলি আছে আৰু নতুন হিচাপত ঠিকেই আছে। কেইদিন হ'ল দোকানখন দোকানৰ 10 দিনমান হ'ল মই 8 দিনমান কাম কৰিলো দোকানখন মোৰ নহয় গাইজ দোকানখন হৈছে আমাৰ গাঁৱৰে মানুহ এজনৰ মোক কৈছে দোকান এখন এনেকৈ দি অলপমান থাকিবা নেকি মই বোলো হ'ব দে থাকিম আৰু কি আছে আহি গ'লো মই সেইকাৰণে আমাৰ গাইজ ভিডিঅ' অহা নাছিল আৰু মস্ত দোকানী মইতো দোকানী গাইজ কিন্তু কি আৰু নিজৰ পেচানটো লুকে ৰাখিছে মই আকৌ নকৰে তো গাইজ এখানে পল্লৱৰ দোকান বঢ়িয়াকৈ আহিব কম দামতে বস্তুবিলাক পাব যি লাগে তাকে পাব আৰু ষ্টুডেণ্টখিনি যদি চাহ আহি যদি অলপ 2-1 টকা কমে ধৰি যায় কম দামতে পাব নিজৰ বুলি খালি ফুটি
ছাবস্ক্ৰাইবাৰ এটা ছাবস্ক্ৰাইবাৰ ডিছকাউণ্ট পাই যাব বঢ়িয়াকে। বেছি মাৰিলে অলপ বেছিকে কমাই দিম, অঁ কমকে মাৰিলে কমাই দিম। মানে তই বিয়াখন পাইবি বিয়া নাছিলো এনে তই কামত ধৰছা কাম মানে কৰিব লাগে। কৰ্ম ইজ ধৰ্ম। সেইটো আজি প্ৰথম গ্ৰাহকক কিন্তু কেমেৰা দিছোঁ মই। অঁ আগে ভালকে দেখাম দাদা, আমাৰ ইউটিউব চেনেলৰ এটা বেয়া পাই নেকি নাপো নাপো মাৰিতো নাযাওঁ এইবোৰ আজি মালিক আহিলে মাৰিব নেকি কেমেৰা বুলি থাকোঁতে দোকানত মাৰিব এই মালখিনি এতিয়া পেকিং কৰিব লাগে। এই ৰিক্সি না গাছ এই নহয় দে গাইজ জানো দে গাইজ দে। আৰু গাইজ মানে আমাৰ অৰ্ডাৰো থাকে, অৰ্ডাৰ গেলা আমি জেগাই জেগাই দিবাও যাওঁ নিজে। তো এতিয়া আমি অৰ্ডাৰৰ মাল এতিয়া পেকিং কৰিম গাইজ, উলি আছো হা। আমি নহয় গাছ ই দিবা যায় গাইজ ৰিভিল কৰিয়ে দিলা গাইজ ধৰক মই অলপ লাগি আছো ইয়াৰ লগতে। তো মই এতিয়া মালখিনি উলি কিনে বঢ়িয়াকৈ দিবা যাম। আমাৰ অৰ্ডাৰ আছে আপুনি ইয়াত আৰু এতিয়া পেকিং কৰি মাল উলিয়াই পেক কৰি দোকানত দি পেলাই চাই থাকো একদম পলবে পুৰা মোক মাল চাল পেকিং কৰি দিব এতিয়া বঢ়িয়াকৈ উলি আছে লিষ্ট চাই চাই। এই কি অলপ ভালকে কাম কৰ, মালিকে ভিডিঅ' দেখিলে কিন্তু গালি দিব বাচ্চা। একদম তো গাইজ আমি বঢ়িয়াকৈ মালখিনি পুৰা ভৰি কিনে দিওঁ। মানে আমাৰ মানে কি আৰু যাতায়াতৰ ব্যৱস্থাও আছে আমাৰ সুবিধা। তো মানুহ মানে সেই কৰিব নালাগে আৰু মানে খালি অৰ্ডাৰটো দিলেই হ'ল, যি আমাক এই লাগে আমি দি দিম না কি। তো গাইজ কৰি ল'ম দেই, নহ'লে হাজিৰা কাটিব দেই। আৰু গাইজ আমি বস্তু একদম পেকিং কৰি লৈছোঁ, দোকান এখনত দিব লাগিব চান্তাৰ চকত। তো বস্তুখিনি দি লওঁ, আপোনালোকক দেখি দেখো চাই থাকক বলক। মোৰ কাম যি তই কৰিব আহিছে আজি ঐ। আজি মই এনে ভিডিঅ' বনোৱাৰ কাৰণে আহিলো আৰু নহ'লে নাহিলো হয়। মালিকক বহি থৈছো দোকানত, গাড়ীয়াক লৈছোঁ ৰ'ব মানে ভিডিঅ' কৰ্মচাৰী মালিকক দোকানত বহি থৈছে। মালিকৰ দোকানত বহি ভিডিঅ' কৰি আছে তেতিয়াহ'লে দিয়ক। গাইজ আমি ভৰ্তি মনা নিছিলোঁ, খালী কৰি গুচি আহিলোঁ, পইচাও লৈছোঁ। গোটাই মাল ক্লিয়াৰ কৰি দিলি সেইটো ভাল লাগে। লৈ আহিছোঁ গাইজ, পেমেণ্টটো ক্লিয়াৰ কৰি দিলে ভাল লাগে আৰু পুৱাই পুৱাই গৈছোঁ আমি বস্তু দিবা হা। তো ভালেই লাগছে যি কৈ পাই। আৰু দোকানত অলপ কাম আছে সেইখিনি কৰি আমি বিদায় ল'ম নেকি? বিদায় ল'ম, বেছি লাম্বা নকৰোঁ মানে কাম আছে না, আৰু মালিকো গালি দিব দিয়ক আহিছে না ভিডিঅ' কৰি থাকিলে। অৰ্ডাৰ আছে পেকিং কৰি শেষে কৰি থ'ম দিয়ক চাই লওক। তো গাইজ আমি আৰু মাল চাল দি কিনে আহিলোঁ, দোকান পালোঁ। এতিয়া আৰু অলপ কাম আছে, এইখনৰ ভিডিঅ'টো বেছি লাম্বা কৰি নাথাকোঁ। আৰু এটা কথা কওঁ আপোনালোকক, যে আমি এতিয়া সদায় ভিডিঅ' দিব নোৱাৰিম, কাৰণ আমাৰ কাম অলপ হাতত আহিছে। তো ভালকৈ কামখিনিও কৰোঁ, মাজে মাজে পাৰিলে ভিডিঅ' দি থাকিম আৰু মাজে মাজে বজাই থাকিম ফ্ৰী টাইম পালি। তো আজিকালি আৰু ভিডিঅ' বেছি লাম্বা নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু দোকানত কিবা লাগিলে আহিব, একদম হ'লচেল ৰেটত মাল পাব। তো আজিকালি বাই, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।